চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ ৰাইজৰ দুৰৱস্থা বাঢ়নি পানীয়ে দলং উটুৱাই নিয়াত নাৱেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ ছৰ পৰা 7 মাহ ধৰি নাৱেৰে বিপদজনক যাত্ৰা কৰিছে ৰাইজে প্ৰতিশ্ৰুতি নাৰাখিলে জনপ্ৰতিনিধিয়ে ৰিশাংকই মুহূৰ্তত দেখুৱাইছো চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ ৰাইজৰ এয়া দুৰৱস্থা বানপানীয়ে দলং উটুৱাই নিয়াৰ বাবে নাৱেৰে বিপদসংকুল যাত্ৰা কৰিছে এই সকল স্থানীয় ৰাইজে 6 পৰা 7 মাহ ধৰি নাৱেৰে বিপদজনক যাত্ৰা কৰিছে ৰাইজে প্ৰতিশ্ৰুতি নাৰাখিলে জনপ্ৰতিনিধিয়ে যাৰ বাবে ক্ষুভিত হৈছে সৰ্বসাধাৰণ জনতা পাৰাপাৰ মানে খৰালি মাহত ধৰক অলপ ভালেই হয় বাহৰ শাকো দি বাইক চাইক চলাও অলপ সুবিধা হয় কিন্তু যেতিয়াই বাৰিষাৰ বতৰ আহি যায় মানে যেতিয়া নদীত পানী বাঢ়ি যায় এই বাহৰ শাকবিলাক উটি গৈছে ইতিমধ্যে আপোনালোকে দেখাব পাৰে উটি গৈছে তো এইটো সময়ত একচুৱেলি আমি চলাচল কৰাত খুবেই অসুবিধা আৰু বিশেষকৈ যদি কিবা বেমাৰ আজাৰ হয় কিবা ডাঙৰ হঠাৎকৈ কিবা এটা অকস্মাত ধৰক হাৰ্ট এটাক বা এনেকুৱা কিবা এটা যদি বেমাৰ আজাৰ হৈ যায় তেতিয়াহ'লেতো মৰণ নোহোৱাকৈ আৰু বেলেগ উপায় নাই তাৰমানে মানে সোনকালে যে হস্পিটেলত লৈ যাব সেইটো মানে ব্যৱস্থা নহয় তাৰমানে নাৱেদি পাৰ হওঁতে কেতিয়াবা আমি 1 ঘণ্টাৰ পৰা 2 ঘণ্টাও বহি থাকিবলগীয়া হয় নাৱৰ কাৰণে তো আমি চৰৰ মানুহে বিশেষকৈ খুবেই মানে জমৰ যাতনা ভুগি আছোঁ চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি এইটোৱে অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ এইখিনি বিশেষকৈ আলুপতি মাজৰ চৰটো নগৰ পৰা এটা RCC ব্ৰিজৰ খুবেই প্ৰয়োজন কাৰণ আমাৰ চৰত চাওক বহুত ল'ৰা ছোৱালী আছে দিনক দিন আপোনাৰ কি দৈনন্দিন পাৰ হ'বলগীয়া হয় আৰু কেতিয়াবা এনেকুৱাও হৈছে যে ল'ৰা ছোৱালীক এই নাৱেদি পাৰ হওঁতে পৰি মৃত্যুবৰণ কৰিছে গতিকে চৰকাৰে যদি আমাৰ পৰা হেৰি